তো আজিৰ এই সংবাদ মেলত উপস্থিত থকা সাংবাদিক বন্ধুসকল, আজি আমি সংবাদ মেলত ডিমৰীয়া অঞ্চলৰ বিভিন্ন জাতীয় সংগঠনৰ লগত একেলগে লগ লাগি আজি আমি আমাৰ এই ক'ব লগা কথা কিছু আছে, এই কথাখিনি আপোনালোকক ক'ব বিচাৰিছোঁ। প্ৰথম কথা হৈছে যে জনজাতি আৱেষ্টনী এৰিয়াত উচ্ছেদৰ সম্পৰ্কত মানুহৰ বহুত কথা মানে ইতিমধ্যে ওলাইছে, আপোনালোকে জানিছে। আৰু এই উচ্ছেদ কি কাৰণে কৰিব লগা হৈছিল বা কি কাৰণে হৈছে বা কি বেচিছত কৰা হৈছে এইখিনি কথা নিশ্চয় সকলোৱে জানিছে। ইয়াৰ মূল কাৰণটো হৈছে যে অসমত ৰাজহ আৰু ভূমি আইনৰ যিটো দশম অধ্যায় আছে, এই দশম অধ্যায়ৰ ওপৰত বহুত কথা মানে আছে আৰু বহুখিনি সংশোধন কৰিবৰ কাৰণে আমিও দাবী জনাইছিলোঁ যে এই যিটো ভূমি আইন আছে ইয়াক কিছু সংশোধন কৰিব লাগে। আৰু সংশোধন কৰিবৰ কাৰণে অসম চৰকাৰে হৰিচৰণ ব্ৰহ্মৰ নেতৃত্বত এটা কমিটি বনাইছিলে আৰু সেই কমিটিখনে গোটেই অসমৰ ভূমি সমস্যাৰ ওপৰত যুগুতাই তেওঁৰ প্ৰতিবেদন মানে চৰকাৰক দাখিল কৰিছিল 2019 তাৰিখে 21 তাৰিখত 2019ত 21 তাৰিখে তেখেতে 21 অক্টোবৰত তেখেতে চৰকাৰক চাবমিট কৰিছিল। আৰু সেই ৰিপৰ্টত দেখা গৈছিল যে বহুখিনি এৰিয়াত অসমৰ বহুখিনি এৰিয়াত তাত এনক্ৰচমেণ্ট হৈছে আৰু সেই এনক্ৰচমেণ্টবিলাক উচ্ছেদ কৰিব লাগে বুলি পেলাই তেখেতে স্পষ্টভাৱে তেখেতৰ প্ৰতিবেদনত দাখিল কৰিছিল। আৰু ইয়াৰ ভিত্তিতে ঠিক ঠাক কৰি পেলাই প্ৰদীপ বৰা নামৰ ব্যক্তিজনে মহামান্য উচ্চ ন্যায়ালয়ত, গুৱাহাটী উচ্চ ন্যায়ালয়ত তেখেতে আবেদন কৰিছিল, জনস্বাৰ্থজড়িত আবেদন কৰিছিল। আৰু সেই আবেদনৰ ভিত্তিতেই এটা মানে ৰায়দান হৈছিলে আৰু এখন অৰ্ডাৰ হৈছিলে যে সঁচাকৈ অসমৰ এই ট্ৰাইবেল বেল্ট এৰিয়াত আৰু অন্যান্য অঞ্চলত বহুত এনক্ৰচমেণ্ট হৈছে আৰু এনক্ৰচমেণ্টটো উচ্ছেদ কৰিব লাগে বুলি কৈ পেলাই এটা অৰ্ডাৰ হৈছিলে। আৰু সেই অৰ্ডাৰটোত এইধৰণেই কোৱা হৈছিলে যে এই অৰ্ডাৰটো যিদিনাখনৰ পৰা কোৰ্টৰ পৰা ওলাই হৈছে আৰু সেই অৰ্ডাৰটো সকলো উপায়ুক্তবিলাকক অসমৰ সকলো জিলাতে য'ত য'ত আছে সেই উপায়ুক্তসকলক মানে বড়োলেণ্ড বা কাৰ্বি আংলং বা বিভিন্ন যিখিনি চিভিল এৰিয়া বা কাউন্সিল এৰিয়া আছে সেই এৰিয়াবিলাকতো নটিচ চাৰ্ভ কৰা হৈছিলে যে তেওঁলোকে যদি এই উপায়ুক্তবিলাকে এই কোৰ্টৰ আইনটো নামানে বা এভেকশ্যনৰ কোনো ব্যৱস্থা নলয় তেনেহ'লে তেওঁলোকৰ চেলাৰী পৰ্যন্ত কাটিম বুলি পেলাই তেখেতে কোৰ্টৰ পৰা এইটো স্পষ্টভাৱে কৈছিল। আৰু সেই ভিত্তিতে ঠিক ঠাক কৰি পেলাই যিহেতু এটা কোৰ্টৰ এটা ষ্টেণ্ডিং অৰ্ডাৰ আছিল আৰু সেই অৰ্ডাৰৰ ভিত্তিতে এভেকশ্যন ড্ৰাইভ চৰকাৰে কৰিছিল। আৰু সেই এভেকশ্যন ড্ৰাইভ কৰোঁতে প্ৰথম মানে কাৰ্যসূচী হিচাপে জনজাতি আৱেষ্টনীৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ ডিমৰীয়াত যিটো চাউথ কামৰূপ ট্ৰাইবেল বেল্টৰ অন্তৰ্গত কামৰূপ মহানগৰ জিলাৰ এই কচুতলিত মানে প্ৰথমতে এইটো মানে এভেকশ্যনৰ মানে চৰকাৰে ব্যৱস্থা লৈছিল। আৰু আমি সেইকাৰণে ধন্যবাদ জনাইছোঁ যে প্ৰথম কাৰ্যসূচী হিচাপে ঐতিহাসিকভাৱে ডিমৰীয়াতে প্ৰথম এই কাৰ্যসূচী আৰম্ভ কৰিছিল এই অৰ্ডাৰখনৰ ভিত্তিত। গতিকে এভেকশ্যন কৰোঁতে আপোনালোকে জানিছে যে ইতিমধ্যে কচুতলিত প্ৰায়খিনি ঠিকে হৈছে, কামবিলাক আগবাঢ়িছে, সমাপন হৈছে, প্ৰায় অলপ আছে। আৰু ইয়াক লৈ পেলাই এই কথাটোক লৈ পেলাই মহামান্য উচ্চ ন্যায়ালয়ত কেইজনমান ব্যক্তিয়ে মোটামুটি 50জন ব্যক্তিয়ে তেওঁলোকে সেই বেল্টত বা কচুতলি এৰিয়াত থাকিব পাৰিব বা বেল্টৰ যোগ্য বুলি পেলাই তেওঁলোকে যোগ্যতা প্ৰমাণ কৰিবৰ কাৰণে তেওঁলোকে উচ্চ ন্যায়ালয়ত তেওঁলোকেও আবেদন কৰিছিল যে তেওঁলোকৰ মানে ইয়াত সম্পূৰ্ণ নথি পত্ৰ ঠিকেই আছে বুলি পেলাই তেওঁলোকে কৰিছিলে। আৰু সেই ভিত্তিতে সঁচাকৈ তেওঁলোকে আছে নে নাই, বেল্টৰ যোগ্যতা আছে নে থাকিব পৰা, সঁচাকৈ তেওঁলোকে ইয়াত নতুন মানুহ নে পুৰণি মানুহ চাবৰ কাৰণে চৰকাৰে কোৰ্টৰ পৰা উপায়ুক্তক যোৱা 30 তাৰিখৰ ভিতৰত তেওঁক প্ৰতিবেদন দাখিল কৰিবৰ কাৰণে কৈছিল। চৰকাৰে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে। তো প্ৰতিবেদন দাখিল কৰি পেলাই এতিয়া বিবেচনা কৰিছে তেওঁলোকে সঁচাকৈ থাকিব পাৰিবনে নাই বা তেওঁলোকৰ যোগ্যতা আছে নে নাই এই কথাখিনি চালিজাৰি চাবৰ কাৰণে কোৰ্টে ঠিক ঠাক কৰিছে। সেইটো পিছত পাম আমি বাৰু। এতিয়া এই কথাটো চলি থকা সময়তে উচ্চতম ন্যায়ালয়ত ফাৰুক আহমেদ নামৰ মানুহজনে তেখেতে এপিল কৰিছে যে তেওঁলোকৰ উচ্ছেদিত কাৰবাৰটোক সম্পূৰ্ণভাৱে চৰকাৰে ইলিগেলি কৰিছে আৰু কোৰ্টৰ ভাৰ্ডিক্টটো অৱমাননা কৰিছে বুলি পেলাই তেওঁলোকে তাত উচ্চতম ন্যায়ালয়ত তেওঁলোকে আপিল কৰিছে। আৰু সেই এপিলটোত ইতিমধ্যে এটা নিৰ্দেশনা এটা আহিছে, সেই নিৰ্দেশনাটোত কিন্তু ক্লিয়াৰ
মানে নটিফিকেশ্যন নহয় বা ক্লিয়াৰকৈ নাই ইয়াত যে ইভেকশ্যন কৰিব লাগিব নে নাই নে কি ভিত্তিত কৰা হ'ব এই কথাবিলাক এতিয়ালৈকে ক্লিয়াৰকৈ পোৱা নাই আমিও আমাৰ যিখিনি আইনী অভিজ্ঞ ব্যক্তি তেওঁলোকৰ লগত আমিও আলোচনা কৰিছোঁ তেওঁলোকেও কৈছে যে এই বিষয়টোত এতিয়ালৈকে ক্লিয়াৰ নহয় আৰু ইয়াক লৈ পেলাই মানে এছামে আৰম্ভ কৰিছে যে সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ আহিছে গতিকে গুৱাহাটী ন্যায়ালয়ৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি মানে অৰ্ডাৰ আহিছে অৰ্ডাৰটোক মানে অভাৰটেক কৰি পেলাই সুপ্ৰিম কোৰ্টৰ পৰা কিবা এটা আহিছে গতিকে এতিয়া সিহঁতে আশ্বস্ত হৈছে যে সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ আছে সেইটো সকলোতে বন্ধ কৰিছে গতিকে ইভেকশ্যন আৰু নহয় এই ধৰণৰ প্ৰচাৰ একাংশই চলাইছে তো আমি ক'ব বিচাৰিও যে এতিয়ালৈকে সুপ্ৰিম কোৰ্টৰ যিখিনি মানে নিৰ্দেশনা আহিছে সেই নিৰ্দেশনাটোত ক্লিয়াৰ নহয় এতিয়ালৈকে কাক ইভেকশ্যন কৰিব ক'ত থাকিব কেনেকৈ হ'ব ষ্টেটাছ কেনেকৈ থাকিব এই কথাখিনি এতিয়ালৈকে আমি ক্লিয়াৰ দেখা নাই আৰু আমাৰ আইনী অভিজ্ঞসকলেও তেওঁলোকো আমাক জনাইছে যে এই কথাখিনি এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই পিছৰ পৰে কি নিৰ্দেশনা আহে সেইটো ক'ব পৰা নাযায় কিন্তু এই যিহেতু ক্লিয়াৰ নহয় গতিকে ৰিমেইনিং যিখিনি পাৰ্ট আছে কচুতলিৰ বাহিৰত যিখিনি আমাৰ ডিমাণ্ড আছিলে আমাৰ সংগঠনবিলাকৰ ডিমাণ্ড আছিলে যে আমি কচুতলিৰ উপৰিও যিখিনি জাগাত এতিয়ালৈকে অবৈধভাৱে তেওঁলোকে বসবাস কৰা আমি দেখিছোঁ আৰু সেইসকলক মানে উচ্ছেদ কৰিবৰ কাৰণে যি দাবী তুলিছিলোঁ আমি সেই দাবীটো পূৰ্ণ পৰ্যায়ত কৰিবৰ কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ এই উচ্চতম ন্যায়ালয়ৰ কথাটোক যিহেতু অস্পষ্ট গতিকে এই কথাটোক উচ্চতম ন্যায়ালয়ে কি নিৰ্দেশনা পিছলৈ আহে আমি নাজানো ক'ব পৰা নাযায় কিন্তু এতিয়ালৈকে যিহেতু মানে ক্লিয়াৰ ডিচিশ্যন নাই গতিকে আমি বাকীখিনি পাৰ্ট ইভেকশ্যন কৰিবৰ কাৰণে চৰকাৰক আমি সজোৰে দাবী জনাইছোঁ আৰু আমি আশা কৰোঁ যে অতি শীঘ্ৰে সেই জেগাবিলাকত তেওঁলোকে ইভেকশ্যন কৰিব আৰু ইভেকশ্যন যাতে বন্ধ নহয় তাৰ কাৰণে আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে যিসকলে ভুৱা প্ৰচাৰ চলাইছে যিসকলে এই কথাটোক পাজোন কৰিবৰ কাৰণে বা একাংশই ইয়াৰ মানে প্ৰতিক্ৰিয়া কথাখিনি কৈ মেলি পেলাই মানুহবিলাক কনফিউজ কৰিব বিচাৰিছে এই কথাষাৰ আমি স্পষ্ট কৰিব বিচাৰিছোঁ আপোনালোকৰ মিডিয়াৰ জৰিয়তে আপোনালোকক আমি আবেদন জনাইছোঁ আৰু আমি চৰকাৰৰ দাবী জনাইছোঁ যে যিখিনি মানুহ ৰৈ গৈছে যিখিনি মানুহ এতিয়াও আছে যি জেগাত এতিয়াও ইলিগেলি তেওঁলোকে বসবাস কৰিছে সেই জেগাটোত অতি শীঘ্ৰে চৰকাৰে কঠোৰ পদক্ষেপ লৈ পেলাই তেওঁলোক যেন ইভেকশ্যন কৰে তাৰে আমি চৰকাৰৰ ওচৰত এপিল কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990